এতিয়া বাকি 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম। আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম পৰ্যায়ত 10,000, পৰৱৰ্তী পৰ্যায়ত 25,000, তৃতীয় পৰ্যায়ত 50,000 এক সুন্দৰ আঁচনি আমি নিৰ্মাণ কৰিছো। যোৱাকালি বিহালীত তাৰ আৰম্ভ হ'ল। 1 এপ্ৰিল তাৰিখে এই আঁচনিটোৰ শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। সমষ্টিৰ আই মাতৃসকলকো মহিলা উদ্যমিতা আঁচনিৰ চেক আপোনালোকক প্ৰদান কৰিবৰ বাবে মই ইচ্ছা প্ৰকাশ কৰিম। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যিটো দিনেই দিয়ে সেই দিনটোতে আহি আপোনালোককো মই এই চেকসমূহ বিতৰণৰ মোৰ প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ দোহাৰিছো। তাৰ কাৰণে আজি অৰুণোদয় আঁচনিৰ ধন আপোনালোকলৈকে মাহত আহে। সৰুকৈ আমি আৰম্ভ কৰিছিলো 18 লাখ মহিলাৰে। চাওঁতে চাওঁতে এই বছৰ আমি প্ৰতিটো সমষ্টিত আৰু অসমত 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰাৰ দিশত আগবাঢ়িছো। নদুৱাৰ সমষ্টিটো নিৰ্বাচন হৈছে। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কৈছে যে সকলোৱে পাইছে, কিন্তু 2-3 হাজাৰ মহিলা এতিয়াও অৰুণোদয়ৰ পৰা বাদ পৰি গৈছে। মই নদুৱাৰ সমষ্টিৰ বাবে নতুনকৈ আৰু 3,000 মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। আৰু তাৰ ফলত যি 2-এগৰাকী মহিলাই এতিয়াও অৰুণোদয় নোপোৱাৰ অভিযোগ আছে, সেইখনো আমাৰ বিধায়ক মহোদয়ে নিষ্পত্তি কৰি দিব পাৰিব। ৰেচন কাৰ্ড হ'ল, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান ভাৰত, বিনামূলীয়া চাউল। এইবাৰৰ পৰা আমি ৰেচন কাৰ্ডৰ লগত দালি, নিমখ আৰু চেনি বজাৰতকৈ কম দামত আপোনালোকৰ হাতত তুলি দিম। দালিৰ দাম যদি বজাৰত 100 টকা হয়, আমি আপোনালোকক 75 টকাত দিম। চেনিৰ দাম যদি বজাৰত 60 টকা হয়, আমি আপোনালোকক 20 টকা 25 টকা কমত অৰ্থাৎ 35 টকাত দিম। আৰু যদি নিমখৰ দাম বজাৰত 30 টকা হয়, আপোনালোকক আমি 20 টকা দামত দিম। অৰ্থাৎ দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালটোক সহায় কৰাৰ বাবে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। চাউল, দালি, নিমখ, চেনি এই গোটেইবিলাক আপোনালোকে যাতে সুলভ মূল্যত কিনিব পাৰে তাৰ ব্যৱস্থা আমি হাতত ল'ম। আৰু পৰ্যায়ক্ৰমে আৰু বহুত সামগ্ৰী, চাহপাতো মই এনেকৈ বিনামূলীয়া দিয়াৰ কথা চিন্তা কৰি আছো। ভৱিষ্যতলৈ এনেকৈ সামগ্ৰীবিলাকো আমি আগবঢ়াই গৈ থাকিম। অসমৰ প্ৰতিগৰাকী 3টা কাম আমি কৰিম। শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে, ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব। এইটো হ'ল এটা সংকল্প। দ্বিতীয় হ'ল মহিলাসকলে নিজৰ উপাৰ্জনেৰে নিজৰ ভৰিত থিয় দিব। অহা কেইটামান দিনৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, আগতে এনেকুৱা এটা পৰিৱেশ আছিল, চতিয়া পৌৰসভাৰ কেইটামান ৱাৰ্ড আমাৰ চতিয়া বিধানসভাত পৰে, কেইটামান ৱাৰ্ড আমাৰ বিশ্বনাথ বিধানসভাত পৰে। কোনোবা এটা জিলা পৰিষদৰ এটা অংশ আন এটা সমষ্টিত পৰে, আন এটা অংশ আন এটা সমষ্টিত পৰে। আনকি মহকুমাসমূহেও কোনোবা এটা স্থানলৈ, কোনোবা এটা সমষ্টিৰ কোনোবা এটা স্থানলৈ মহকুমা আছিলে, আৰু কোনোবা এটা স্থানৰ পৰা উপায়ুক্তই কাম কাজ পৰিচালনা কৰিছিল। অৰ্থাৎ সমষ্টিটোৰ লগত একোৱেই মিল খাই থকা নাছিলে। থানাৰ পৰিসীমা বেলেগ আছিলে,
PWD ডিপাৰ্টমেণ্টৰ পৰিসীমা বেলেগ আছিলে, স্বাস্থ্য বিভাগৰ পৰিসীমা বেলেগ আছিলে, শিক্ষা বিভাগৰ পৰিসীমা বেলেগ আছিলে, এডুকেশ্যন ব্লক মানে বেলেগ, ডেভেলপমেণ্ট ব্লক মানে বেলেগ, এগ্ৰিকালচাৰ ব্লক মানে বেলেগ, PWD ডিভিজন মানে বেলেগ। ৰাজ্যৰ শাসন ব্যৱস্থাত এটা শৃংখলাবদ্ধ ব্যৱস্থাৰ অভাৱ আছিল। আমি ৰাজ্য চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। প্ৰথম সিদ্ধান্ত আছিলে যে জিলাৰ উপায়ুক্তক আমি উপ আয়ুক্তৰ পৰিৱৰ্তে আয়ুক্ত হিচাপে তেখেতসকলক আমি ঘোষণা কৰিছিলোঁ। আৰু আমাৰ অসমত যি মাণ্ডলিক আয়ুক্তৰ ব্যৱস্থা আছিল, সেই ব্যৱস্থাক আমি পৰিৱৰ্তন কৰি জিলা আয়ুক্তলৈকে মণ্ডল আয়ুক্ত, মাণ্ডলিক আয়ুক্তৰ ক্ষমতাৰ আমি বিকেন্দ্ৰীকৰণ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰচেষ্টা আছিল যে অসমৰ প্ৰতিটো সমষ্টিতে আমি এটা শাসনৰ কেন্দ্ৰ নিৰ্মাণ কৰিম। সদৰ সমষ্টি যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, গুৱাহাটী জিলা আয়ুক্তৰ অধীনত থাকিব। আনহাতে প্ৰতিটো সমষ্টিতে একোটাকৈ আমি ক্ষমতাৰ বা ৰাজ্যৰ নাগৰিকৰ অধিকাৰৰ আমি এটা কেন্দ্ৰ নিৰ্মাণ কৰিম। মহকুমাতকৈ সি অধিক ক্ষমতাশালী হ'ব আৰু জিলা আয়ুক্তৰ অধীনত হ'ব। পূৰ্বতেও মহকুমা আছিলে, কিন্তু মহকুমাসমূহৰ ক্ষমতাৰ এটা সীমা আছিলে। সেই সীমাৰ পৰিধি আমি বৃদ্ধি কৰি অসমত আমি মহকুমাতকৈ অধিক ক্ষমতাশালী আৰু প্ৰায় জিলাৰ সমান আমি সমজিলা নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিলোঁ। অসমত 35খন জিলা আছে, 35টা সদৰ মহকুমা জিলা আয়ুক্তৰ অধীনত থাকিব আৰু আন 96টা 96 সমষ্টিত আমি সমজিলা নিৰ্মাণ কৰিম। মহকুমাৰ দাবী আছিলে, জিলাৰ দাবী আছিলে, কৰবাত কৰবাত আন্দোলনো আৰম্ভ হৈছিলে, কৰবাত মহকুমা পাইছিলে, কিন্তু একোটা মহকুমাৰ ভিতৰতে 2টা, 2.5টা, 3.5টা এই ধৰণে সমষ্টি সোমাই আছিলে। ই শাসনৰ কেন্দ্ৰবিন্দু হ'ব পৰা নাছিলে। সমজিলাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই শাসনলৈ লাহে লাহে পৰিৱৰ্তন আনি